মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কিবা বেমাৰ চেমাৰ হৈ আছে নেকি? যদি বেমাৰ চেমাৰ হৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া চিকিৎসাৰ ব্যৱস্থা কৰক, নহলে এই ধৰণৰ বিভ্ৰান্তিকৰ কথা কয়নে? এখেতৰ কথাবোৰ শুনি এনে লাগিছে এখেতে মানসিকভাৱে ভাৰসাম্য হেৰুৱাই পেলাইছে। কিয় মানসিকভাৱে ভাৰসাম্য হেৰুৱাই পেলাইছে এই কথাবোৰ চিকিৎসকে ক'ব পাৰিব, কিন্তু আমি কৈছো শেহতীয়াভাৱে জুবিন কেন্দ্ৰিক কথা কাণ্ডই এওঁৰ যে মানসিক কিবা বিকাৰ এটা হৈছে সেইটো স্পষ্ট কৰি দিছে। একেবাৰে স্পষ্টভাৱে কৈছে আজিহে হেন প্ৰকৃত জুবিন অনুৰাগী ৰাজপথলৈ ওলাই আহিল। কিছুদিন ধৰি আমি জুবিনৰ প্ৰকৃত অনুৰাগী নেদেখি ৰাজনীতি কৰা মানুহক দেখিছিলো, আজি জুবিনৰ প্ৰকৃত অনুৰাগীসকল ওলাই আহিছে। কি ফালতু কথা ক'বলৈ আহিছে এখেতে? কি যুক্তিত কি আধাৰত এই কথাবোৰ কৈছে? ইমান দিন যে লাখ লাখ অনুৰাগীয়ে জুবিনৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিছে, পুলিচৰ অতিশয্যা সহ্য কৰিছে, সোণাপুৰৰ জুবিন ক্ষেত্ৰত যে দিনে ৰাতিয়ে এতিয়াও কান্দি আছে তেওঁলোক জুবিনৰ অনুৰাগী নহয়, মানে কাক কি বুজাব খুজিছে? এই মানুহজনে জুবিন গাৰ্গৰ নামত জুবিন গাৰ্গৰ মৃত্যুৰ পিছত জুবিন অনুৰাগীক চূড়ান্ত অপমান কৰিছে আৰু ইয়াৰ বাবে এখেতে জুবিন অনুৰাগীৰ সন্মুখত নিস্বাৰ্থ ক্ষমা প্ৰাৰ্থনা খুজিব লাগে। কি ভাবিছে এওঁলোকে? মানে এওঁলোকে ক্ষমতাত আছে, যি মন যায় তাকে কৰিব পাৰিব। কিয় জুবিন অনুৰাগীক এনেকে তুচ্ছ তাচ্ছিল্য অপমান কৰা হল? কিয় জুবিন অনুৰাগীৰ আবেগক এই ধৰণে অপমান কৰা হল? কিয় জুবিন অনুৰাগীৰ নামত এই ধৰণে ৰাজনীতি কৰা হল? নলবাৰীত আজি জুবিনৰ ন্যায় সমদল উলিয়াইছে, হাতে হাতে বিজেপিৰ পতাকা লৈ তেওঁলোকে ন্যায় ভিক্ষা মাগিছে, ন্যায়ৰ আন্দোলন কৰিছে। কৰক, জীৱন যেনেকে কৰক, তেওঁলোকৰ চৰকাৰৰ বিৰুদ্ধে যদি তেওঁলোকে ন্যায় আন্দোলন কৰি থাকক, আমাৰ কবলগীয়া নাই। কিন্তু সেই আন্দোলনত জয়ন্ত মল্ল বৰুৱাই কিয় কলে যে আজিহে প্ৰকৃত জুবিন অনুৰাগী সকল ওলাই আহিছে? এই অধিকাৰ ক'ত পালে, কোনে দিলে এখেতক? গতিকে স্পষ্ট কথা জুবিন অনুৰাগীৰ হয় জয়ন্ত মল্ল বৰুৱাই বিনা চৰ্তে ক্ষমা খুজিব লাগিব। ছিংগাপুৰৰ ঘটনাৰ পিছত যেতিয়া জুবিনৰ নশ্বৰ দেশ গুৱাহাটীলৈ অনা হৈছিল, সেইখিনি সময়ত যে এয়াৰপৰ্ট আগুৰি আছিল, দিন ৰাতি যে জুবিন অনুৰাগীসকলে পৰ দি আছিল, সেইসকল প্ৰকৃত জুবিন অনুৰাগী নহয়। এই যে জুবিন গাৰ্গৰ পিছে পিছে লাখ লাখ লোকে এনেকে সমদল কৰি আগবাঢ়িছিল, এইসকল জুবিন অনুৰাগী নহয়। এইসকল জুবিন অনুৰাগী নহয় যিসকলে আজিৰ তাৰিখতো সোণাপুৰৰ সমাধি ক্ষেত্ৰত জুবিন ক্ষেত্ৰত কেৱল জুবিনৰ ন্যায় বিচাৰি প্ৰাৰ্থনা কৰি আছে, কেৱল জুবিনৰ গান গাই আছে, সেইসকল জুবিন অনুৰাগী নহয়। আৰু মন কৰক, যিখিনি সময়ত জুবিন অনুৰাগীক অপমান কৰিছিল সেইখিনি সময়ত কাষত আছে আপোনাৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, যিজন মন্ত্ৰীয়ে 25 বছৰ জুবিন গাৰ্গৰ মেনেজাৰ হৈ আছিল। তেখেতেও ইয়াৰ উত্তৰ দিব লাগিব। আনহাতে দিলীপ শইকীয়া সভাপতি তেওঁ কাষত আছে, খুব নিৰ্লজ্জৰ দৰে কথাবোৰ সমৰ্থন কৰি গৈছে। কিয় আপোনালোকে জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগীক অপমান কৰিব? তাৰ উত্তৰ আমাক লাগিব, চিম্পুল কথা। বাকী একো নুশুনো। কংগ্ৰেছ, এজিপি, বিজেপি যি দলেই জুবিনক লৈ ৰাজনীতি কৰিব সেই দলকেই আমি গালি পাৰিম, সেই দলকেই আমি ধিক্কাৰ দিম। কিন্তু আপোনালোকে শাসনত থাকি, চৰকাৰত থাকি এনেদৰে ন্যায় আন্দোলন উলিয়াই জুবিন অনুৰাগীক অপমান কৰাৰ অধিকাৰ কোনো এজন অসমীয়াই আপোনালোকক দিয়া নাই। আৰু সেইকাৰণে সাৱধান কৰি দিছো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, আপোনাৰ বেমাৰ হৈছে, ডক্তৰক দেখুৱাওক। সেইবুলি বেমাৰৰ অজুহাত লৈ যদি এনেকে কিছুমান নকবলগীয়া কথা কৈ সাধাৰণ জনতাক অপমান কৰে, লাখ লাখ জুবিন অনুৰাগীক অপমান কৰে, আমিতো সহ্য কৰি বহি নাথাকো। ইয়াৰ বিৰুদ্ধে মাত মাতিব লাগিব। সেইকাৰণে আমাৰ স্পষ্ট কথা, জয়ন্ত মল্ল বৰুৱাই নিস্বাৰ্থভাৱে অসমৰ লাখ লাখ জুবিন অনুৰাগীৰ সন্মুখত ক্ষমা খুজিব লাগিব। ধন্যবাদ। জয় অসম, জয় জুবিন গাৰ্গ।